এগৰাকী যুৱক যিগৰাকীয়ে ছাত্ৰাৱস্থাৰ পৰাই জাতীয় চিন্তা চৰ্চাৰ ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। জাতীয় চিন্তা চৰ্চাৰ বৌদ্ধিক ক্ষেত্ৰখনৰ এগৰাকী আলোচক আৰু এগৰাকী মাৰ্গদৰ্শক হিচাপে তেওঁ ইতিমধ্যে অসমৰ বৃহৎ এক জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বলিষ্ঠ নেতৃত্ব প্ৰদান কৰি আহিছে। অৱশ্যে তেওঁৰ ব্যস্ততাপূৰ্ণ সময়সূচী ইয়াৰ মাজতে আমাৰ মাজত তেওঁ আহি উপস্থিত হৈছে, আমি ধন্যবাদ জনাইছোঁ। তেওঁৱেই হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন। নমস্কাৰ বিজন বায়ন। নমস্কাৰ। প্ৰথমতে মই তেজছ লাইফৰ লগত জড়িত মেনেজিং ডাইৰেক্টৰ মুখ্য সম্পাদকৰ লগতে সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই নমস্কাৰ আৰু সেৱা জনাইছোঁ আৰু লগতে আশা কৰিছোঁ আপোনালোকৰ যি ধৰণৰ চিন্তা এই চিন্তাটো একদম দীৰ্ঘম্যাদী হওক তাকে কামনা কৰিছোঁ। আমি ভাল পাইছোঁ, আমি উৎসাহিত হৈছোঁ। আমি এইগৰাকী জাতীয় চিন্তা চৰ্চাৰে পৰিপুষ্ট আৰু অভিজ্ঞতা সম্পন্ন যুৱ ছাত্ৰ নেতাৰ সৈতে আমি বৰ্তমান ৰাজ্যবাসীৰ সন্মুখত দেখা দিয়া যিখিনি জাতীয় সংকট, যিখিনি জ্বলন্ত সমস্যা আৰু অন্যান্য বিষয় সম্পৰ্কে প্ৰাসংগিক বিষয়ক লৈ আমি কিছু কথা পাতিব বিচাৰিছোঁ। প্ৰথমে সুধিছোঁ অসমীয়াৰ সংজ্ঞা। এতিয়া আমাৰ যিটো অসমীয়াৰ সংজ্ঞা সম্পৰ্কে আজি কিছু বছৰ আগলৈকে এটা বিতৰ্ক উত্থাপিত হৈ আহিছিল আৰু আজিলৈকে অসমীয়াৰ সংজ্ঞাৰ সুস্পষ্ট যিটো সংজ্ঞাটো নিৰ্ধাৰণ হোৱা নাই। এই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদৰ যিহেতু এক জাতীয় সংগঠনৰ নেতৃত্ব দি আহিছে ৰাজ্যখনৰ, আমি বিজন বায়ন ডাঙৰীয়াৰ পৰা আমি জানিব খুজিছোঁ অসমীয়াৰ সংজ্ঞা তেওঁলোকৰ মতে কি হ'ব পাৰে। মূল কথা হ'ল যে অসমীয়াৰ সংজ্ঞা বুলি ক'লে সকলোৱে গ্ৰহণ কৰিব পৰা ধৰণৰ সংজ্ঞা এটা তুলি ধৰাটো খুব যথেষ্ট কঠিন। ইতিমধ্যে আপুনি কৈছে যে অসমীয়াৰ সংজ্ঞা বুলি ক'লে যে আগত সময়ত যথেষ্টখিনি বিতৰ্ক আছে। আজিও আমি ভাবোঁ যে অসমীয়াৰ সংজ্ঞা যদি আমি কোৱা ধৰণে সকলোৱে হয়তো গ্ৰহণ নকৰে, কিন্তু এটা কথা আমি ক'ব লাগিব যে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি অসমীয়াৰ সংজ্ঞা আমি নিৰূপণ কৰা হয় বা আমি যি ধৰণে ভাবোঁ এই কথাখিনি হয়তো সকলোৱে গ্ৰহণ নকৰিব পাৰে, কিন্তু এটা কথা আমি গ্ৰহণ কৰিব লাগিব যে আজি ৩টা প্ৰজন্মতকৈ অধিক কাল অসমত থাকি অসমৰ ভাষা, অসমীয়া ভাষা, সাহিত্য, অসমীয়া সাহিত্য, কৃষ্টি, সংস্কৃতি, অসমৰ সমাজ জীৱনৰ লগত একেলগে থাকে অসমৰ সমাজ জীৱনৰ সৈতে একাকাৰ হোৱা আৰু অসমীয়া জাতিৰ বিভিন্ন জটিল সন্ধিক্ষণত নিজকে অসমীয়া বুলি আগবাঢ়ি আহি জাতীয় সমস্যাখিনি সমাধান কৰাৰ কাৰণে যিসকলে সদায় কাম কৰি আহিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইসকলক আজিও আমি অসমীয়া বুলি বিবেচনা কৰোঁ। কিন্তু এটা কথা মই ক'ব লাগিব যে বিভিন্ন সময়ত বহুতে আমাকো প্ৰশ্ন কৰে যে যিসকলে অসমৰে নহয় তেওঁলোকে বিভিন্ন সময়ত বহিৰাষ্ট্ৰ বা বহিৰাজ্যৰ পৰা আহিছে যে তেখেতসকলনো কেনেকৈ অসমীয়া হ'ব। এতিয়া কথা হ'ল যদি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যদি কথাটো চাওঁ, এতিয়া তেখেত এটা মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছিলে জন্মসূত্ৰে, কিন্তু জ্যোতিপ্ৰসাদক জানো আপুনি ক'ব পাৰিব অসমীয়া নহয় বুলি? মই জানো ক'ব পাৰিম অসমীয়া নহয় বুলি? যিগৰাকী মহিৰুহে, যিগৰাকী মহান ব্যক্তিয়ে অসমৰ ভাষা, অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি, অসমীয়া নাট্য জগতক চহকী কৰিছে, সেইগৰাকী ব্যক্তি অসমীয়া জাতীয় জীৱনৰ অৱদান আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে কৈছোঁ যে অসমৰ যিখিনি থলুৱা খিলঞ্জীয়া যিখিনি জনজাতি, জনগোষ্ঠী, ভূমিপুত্ৰসকল আছে তেখেতসকলৰ লগত যিসকলে ৩টা প্ৰজন্মতকৈ অধিক সময় অসমত বসবাস কৰি অসমৰ সমাজ জীৱনখনক নিজৰ সমাজ হিচাপে, অসমৰ ভাষাক নিজৰ ভাষা হিচাপে আৰু অসমৰ অসমীয়া মানুহৰ যি ধৰণে আচাৰ ব্যৱহাৰ সংস্কৃতিক তেওঁলোকে নিজৰ বুলি গ্ৰহণ কৰিছে, সেই মানুহখিনি সদায় অসমীয়া হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্বীকৃতি দিয়া হৈছে। এনেধৰণৰ জাতীয় চিন্তাৰ যি প্ৰাসংগিকতা আৰু ৰাষ্ট্ৰ নিৰ্মাণত এনে চিন্তাই কেনেধৰণে সহায় কৰে বুলি আপুনি ভাবে? মূল কথা হ'ল যে আমি যদি চাওঁ যে আমি যদি আমাৰ নিজৰ ঘৰখন যদি ঠিক কৰিব নোৱাৰোঁ তেতিয়াহ'লে এখন ধুনীয়া সমাজৰ কথাটো আমি কেতিয়াও আচলতে কল্পনা কৰিব নোৱাৰোঁ। যে আমাৰ প্ৰথম দায়িত্ব হ'ল যে মই মোৰ ঘৰখন ঠিক কৰিব লাগিব, আৰু যেতিয়া মোৰ ঘৰখন ঠিক হ'ব তেতিয়া মই সমাজখন ঠিক কৰিবলৈ আগবাঢ়ি যাব পাৰিম। গতিকে ৰাষ্ট্ৰখন নিৰ্মাণ কৰিবলৈ যাওঁতে যে ৰাষ্ট্ৰ নিৰ্মাণৰ যি ভেটি, যে প্ৰতিখন ৰাজ্য
যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য আৰু প্ৰত্যেকখন ৰাজ্যৰ যদি স্বগৰিমাৰে স্বমহিমাৰে একেবাৰে খুব সুন্দৰ হৈ সেউজীয়া হৈ উঠে তেতিয়াহ'লে আমাৰ ৰাষ্ট্ৰখন নিৰ্মাণ যিটো ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো ধাৰণাৰ কথাটো কৈছে এতিয়া সফল হ'ব। এতিয়া মূল কথা হ'ল যে আমি যদি আমাৰ যিখন ৰাজ্য অসমখন যে অসমখনৰ আমি যদি একেবাৰে সকলোখিনি মানুহ সামাজিক ব্যৱস্থাৰে যদি একত্ৰিত হৈ ঐক্যবদ্ধ হৈ একগোট হৈ অসমৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যেতিয়া সমাধান কৰিম তেতিয়া দেখিব যে ক'ৰবাত নহয় ক'ৰবাত এই যি ৰাষ্ট্ৰৰ যিটো ব্যৱস্থা আছে এই ৰাষ্ট্ৰৰ ব্যৱস্থাটো উন্নত হ'ব। আমি যদি চাওঁ যে যদি আমাৰ ব্ৰহ্মপুত্ৰখন যদি আজি ব্ৰহ্মপুত্ৰ নদীখন যদি শক্তিশালী হোৱাৰ কথা যদি আমি ভাবোঁ তেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ যিবিলাক উপনৈসমূহ আছে উপনৈসমূহবিলাক শক্তিশালী হ'লেহে ব্ৰহ্মপুত্ৰখন শক্তিশালী হ'ব। ঠিক তেনেদৰে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত যদি বসবাস কৰা প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে স্বমহিমাৰে স্বসংস্কৃতিৰে আৰু নিজৰ ভাষা সাহিত্যৰে যদি আগবাঢ়ি যাব পাৰে তেতিয়া নিশ্চিতভাৱে আমি ভাবোঁ যে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষখন আগবাঢ়ি যাব। আপুনি সঠিক কথাই কৈছে যে মহাবাহু লুইত আমাৰ অসম ভূমিৰ মাজেৰে যিটো বৈ গৈছে গতিকে মহাবাহু লুইত যেনেকৈ সমৃদ্ধ হ'ব লাগিলে পৰিপুষ্ট হ'ব লাগিলে বিভিন্ন নৈ উপসুতিসমূহ আহি তাত মিলিব লাগিব আৰু মিলিলেহে তেতিয়া মহাবাহু লুইত বেছি শক্তিশালী হ'ব। এতিয়া আমি ৰাজ্য ৰাজনীতিৰ কথালৈ আহোঁ। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সততে বিকশিত অসম এখনৰ কথা কৈ আহিছে আৰু তেওঁ আমাক কৈ আহিছে যে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ তালিকাত আমাৰ ৰাজ্যখনকো তেওঁ স্থান দিয়াৰ কথা কৈ আহিছে। আমি স্বাগতম জনাইছোঁ, আমি ভাল পাইছোঁ। কিন্তু আপুনি কি দেখিছে যে এখন বিকশিত অসমৰ সপোন দেখা মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো আমাক কৈ আহিছে এগৰাকী শীৰ্ষ পৰ্যায়ৰ যুৱ ছাত্ৰ নেতা হিচাপে মুখ্যমন্ত্ৰীৰ সপোনৰ যিখন বিকশিত অসম সেই বিকশিত অসমখনৰ বাস্তৱায়নৰ সম্ভাৱনা আপুনি কি ধৰণে লক্ষ্য কৰিছে? না, প্ৰথম কথা হ'ল কি মুখ্যমন্ত্ৰী মহোদয়ৰ যিখন বিকশিত অসমৰ কথা তেখেতে সদায় কয় এই বিকশিত অসমৰ বিষয়টোৱে হ'ল ক্ষমতা দখলৰ তেওঁলোকৰ এক ৰাজনীতি এক ৰাজনৈতিক শ্লোগান। যে আমি এইকাৰণে ক'ব লাগিব যদি কোনোবা মানুহে ভাবে যে কেইখনমান উৰণীয়া সেতু নিৰ্মাণ হোৱা মানে অসমখন বিকশিত হৈছে কেইটামান ৰাস্তা ঘাট নিৰ্মাণ হৈছে মানে অসমখন বিকশিত হৈছে গতিকে এই যিটো উৰণীয়া সেতু কেন্দ্ৰীয় পুঁজিৰে নিৰ্মাণ কৰা উৰণীয়া সেতু বা পথ পদূলি নিৰ্মাণ কৰাটো চৰকাৰৰ এক দায়িত্ব। গতিকে এই দায়িত্ব পালন কৰিবলৈ যাওঁতে যদি কোনোবাই কয় যে অসমৰ বিকাশ হৈছে এতিয়া আমি একেখিনি কথাতে আমি আমাৰ বক্তব্যখিনি আমি ৰাখিব লাগিব যে আজি যদি আমি লক্ষ্য কৰোঁ যে অসমত কিন্তু শেহতীয়াভাৱে হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় কিন্তু বন্ধ হ'বলগীয়া হৈছে। গতিকে যদি বিকশিত অসমৰ অৰ্থটো যদি অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হোৱাটো যদি বিকশিত অসম হয় আৰু যদি আমি লক্ষ্য কৰোঁ যে শেহতীয়াভাৱে একেবাৰে গ্ৰাম্যাঞ্চলৰ চুকে চুবুৰীয়ে অলিয়ে গলিয়ে বিভিন্ন সময়ত অনশ্বপ ৱাইনশ্বপ ইতিমধ্যে চৰকাৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে গঢ় লৈ উঠিছে। যে এই গ্ৰাম্যাঞ্চলত যিটো গ্ৰাম্যাঞ্চলত আগৰ এটা সপোন আছিল যে এক সুন্দৰ সমাজ আছিল গ্ৰাম্যাঞ্চলত জ্যেষ্ঠসকলৰ প্ৰতি কনিষ্ঠসকলৰ শ্ৰদ্ধা আছিল গতিকে সেই গ্ৰাম্যাঞ্চলতে অলিয়ে গলিয়ে ৱাইনশ্বপৰ অনুমতি প্ৰদান কৰি ৱাইনশ্বপৰ জৰিয়তে সেই গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাটো ভাঙি থানবান কৰি দিয়া হৈছে। যদি কোনোবাই কয় যে সেইটো বিকশিত অসম তেতিয়াহ'লে ইয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদায় দ্বিমত আছে আৰু দ্বিমত থাকিব। এতিয়া যদি কয় যে নহয় অসমখন বিকাশ হৈছে আমি যথেষ্টখিনি সংস্থাপিত কৰিছোঁ অসমৰ যুৱক যুৱতীসকলক গতিকে আজি যদি আপোনালোকে গোটেই বিষয়টো যদি সুস্থভাৱে আমি পৰ্যালোচনা কৰোঁ যে অসমখনত কিমানখিনি শিক্ষিত নিবনুৱা আছে যে কি ধৰণে সংস্থাপিত কৰা হৈছে গতিকে চৰকাৰৰ যিটো বিকশিত অসমৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় কয় যে অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি গঢ়ি তুলিব। কিন্তু শেহতীয়া যদি তথ্যটো আমি চাওঁ যে অসমখনৰ এই ভাৰতবৰ্ষৰ যি ৰাজ্য আছে এই তলৰ পৰা 5 নম্বৰতো হয়তো অসমখন নাই। গতিকে এইখন যদি বিকশিত অসম হয় ইয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিমতটো সদায় থাকিব। এইকাৰণে কৈছোঁ যে বিকশিত অসম মানে যে অসমত বসবাস কৰা মানুহৰ খিলঞ্জীয়া মানুহৰ অসমীয়া মানুহক নিগমে ধ্বংস কৰা। বিকশিত অসম মানে যদি
অসমত অসমীয়া মাধ্যমৰ চৰকাৰী বিশ্ববিদ্যালয় বন্ধ কৰি ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি তোলা যদি বিকশিত অসমৰ লক্ষ্য হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি বিকশিত অসম হয়, আৰু কেৱল মাত্ৰ যদি উৰণীয়া সেতু নিৰ্মাণ, ৰাস্তা ঘাট নিৰ্মাণ কৰি যদি মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কয় যে এইখন বিকশিত অসম, গতিকে আমি ভাবো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিকশিত অসমৰ যি শ্লোগান, এই শ্লোগানটো কেৱল ৰাজনৈতিক শ্লোগান। এই শ্লোগানটোৱে তেওঁলোকক ৰাজনৈতিকভাৱে অনাদি অনন্তকাললৈকে ক্ষমতাত থকাৰ শ্লোগান। এই কথাবিলাক অসমৰ যিখিনি একেবাৰে চিৰিয়াছ মানুহ, সমাজখনক ভাল পোৱা, জাতিটোক ভাল পোৱা একেবাৰে যিখিনি চিৰিয়াছ মানুহ আছে, এই মানুহখিনি এতিয়া বুজিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিকশিত অসম কি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিকশিত অসম মানে হিতাধিকাৰীৰ অসম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিকশিত অসম মানে প্ৰতিটো মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা এখন অসম, যি ঋণৰ জৰিয়তে নতুনকৈ জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৰ ওপৰত বোজা জাপি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিকশিত অসম মানে যদি এটা ৰন্ধন গছৰ মূল্য যদি 1200 টকা হয়, তেতিয়াহ'লে যুৱ ছাত্ৰ পৰিষদে এই বিকশিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বিকশিত অসমৰ কথা কৈছে, এই কথাত যুৱ ছাত্ৰ পৰিষদৰ দ্বিমত আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী বিকশিত অসমৰ যি ধাৰণা, এই ধাৰণাটো যে কেৱল মাত্ৰ ৰাজনৈতিক শ্লোগান, গতিকে এই শ্লোগানৰ জৰিয়তে অসমখন যে ধ্বংস হ'ব, এই কথাটো কিন্তু আমি বাৰম্বাৰ উপলব্ধি কৰিছো। জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত আপোনালোকে এতিয়াই নহয়, আগৰে প্ৰায় আপচীন কণ্ঠৰে মাত মাতি আহিছে, যিটো আমি প্ৰত্যক্ষ কৰিছো। কিন্তু আমি এতিয়া প্ৰত্যক্ষ কৰিছো যে ছাত্ৰ ৰাজনীতিৰে, মই অসমৰ দলৰ কথা কৈছো, যে ছাত্ৰ ৰাজনীতিৰে এসময়ত শাসনৰ গাদীলৈ অহা আমাৰ নেতাসকলৰ কিন্তু এতিয়া যিটো আমি স্খলন দেখিছো, এই স্খলনে অকল আপোনালোকে নহয়, অসমৰ বহু সচেতন ৰাইজকে চিন্তিত তুলিছে, তেওঁলোকক বেদনাহত কৰিছে। এতিয়া ইয়াৰ বাবে দায়ী কোন? আৰু আমি এনেকুৱা এটা আশা কৰিব পাৰো নেকি যে আপোনাৰ নিচিনা এক বলিষ্ঠ কণ্ঠ, এক বলিষ্ঠ নেতৃত্বত যিটো জাতীয় চিন্তাৰ নাইবা আঞ্চলিকতাবাদীৰ যিটো ৰাজনীতিৰ স্খলন, সেইটো উভতাই অনাৰ ক্ষেত্ৰত আপোনালোকৰ নিচিনা নেতৃত্বৰ ওপৰত, যুৱ ছাত্ৰৰ ওপৰত আমি আস্থা স্থাপন কৰিব পাৰো নেকি? আপুনি আমাক কি ধৰণে আশ্বাস দিব? প্ৰথম কথাটো হ'ল যে সমাজখনত ভাল মানুহ আছে বাবে আমি আচলতে বেয়া মানুহখিনিক চিনাক্তকৰণ কৰাটো আমাৰ কাৰণে সহজ হয়। যদি আস্থা, বিশ্বাস এই শব্দবিলাক যদি নাথাকে, তেতিয়াহ'লে মই ভাবোঁ যে জাতিটোৰ কথা নহয়, এখন সমাজো ভাল ধৰণে আগবাঢ়িব নোৱাৰে। আৰু সেই ভূপেন হাজৰিকাৰ এটা কালজয়ী গীত এতিয়াও মোৰ মনত পৰিছে, যে মোৰ গান সুখ আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। গতিকে বিশ্বাসটো আমি কাৰোবাৰ ওপৰত কৰিব লাগিব। কিন্তু দুটামান কথা তাৰ লগত আমি সংযোজন কৰি দিব বিচাৰিছোঁ, যে আমাক ৰাজনৈতিকভাৱে যিসকলে নেতৃত্ব প্ৰদান কৰিছে, আমাৰ যিসকল জ্যেষ্ঠ আজিও ৰাজনৈতিক ক্ষেত্ৰখনত আমাক নেতৃত্ব প্ৰদান কৰি আহিছে, যিসকলে বৌদ্ধিক ক্ষেত্ৰখনত আমাক নেতৃত্ব প্ৰদান কৰি আহিছে, যিসকলক আমি জাতীয় সংগঠন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমাজৰ জ্যেষ্ঠসকলক যিয়ে আমি সমাজখন আগবঢ়াই নিয়া শৈক্ষিক ক্ষেত্ৰখনক পথ নিৰ্দেশনাৰে যিসকলক ব্যক্তিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সদায় থাকিব। কিন্তু আমি কৰবাত নহয় কৰবাত এই বিষয়বিলাক আলোচনা কৰিব লাগিব, যে আমাক বৌদ্ধিকভাৱে নেতৃত্ব দিয়া ব্যক্তিসকলে যে সঠিক পথ নিৰ্দেশনা দিব পাৰিছেনে? আমাক ৰাজনৈতিকভাৱে নেতৃত্ব দিয়া ব্যক্তিসকলে আমাক সঠিক পথ নিৰ্দেশনা দিব পাৰিছেনে? যে আমি সদায় আমাক ওপৰত যিসকলে নেতৃত্ব প্ৰদান কৰে, যে এইসকলৰ প্ৰতি আমি পিছৰ জেনেৰেশ্যনটো সদায় চকু দিওঁ। আমি এইকাৰণে এই কথাবিলাক ক'ব লাগিব যে ছাত্ৰ যিহেতু ৰাজনীতিৰ কথা কৈছে, যে আমি এটা জাতীয় সংগঠনৰ লগত জড়িত, আৰু জাতীয় সংগঠনটোক একেবাৰে সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ সৌভাগ্য হয়তো মোৰ হৈছে। এতিয়া জাতীয় সংগঠন বুলি ক'লে হয়, এতিয়া মানুহবিলাকে বহু মানুহে এতিয়া বিশ্বাসত ল'বলৈ টান পাইছে, কাৰণ আগৰ যিখিনি সংগঠনৰ লিডাৰশ্বিপ, যিসকলে আগত নেতৃত্ব প্ৰদান কৰিছিল, তেখেতসকলে বিভিন্ন সময়ত ৰাজনৈতিক দলৰ লগত জড়িত হৈছে। তাত আমাৰ ক'বলগীয়া নাই, ৰাজনীতি আমি সকলোৱে কৰিব লাগিব, ৰাজনীতি আমি অধিকাৰ আছে। আৰু কেতিয়াবা আমাৰ নিজৰ ঘৰখন পৰিচালনা কৰোঁতেও আমি জ্যেষ্ঠজনে কেতিয়াবা ৰাজনীতিৰ আশ্ৰয় লৈছোঁ। গতিকে ৰাজনীতি সকলোতে আছে, ৰাজনীতি সকলোতে কৰিব। কিন্তু ৰাজনীতি হ'ব লাগিছিল যে মূল্যবোধৰ ৰাজনীতি। কিন্তু এতিয়া আমি শেহতীয়াভাৱে যদি ৰাজনৈতিক ক্ষেত্ৰখনত যদি কথাটো চাওঁ, যে ৰাজনীতি বৰ্তমানৰ ৰাজনীতি হৈছে যে ক্ষমতা দখলৰ ৰাজনীতি। ইয়াত কোনো মূল্যবোধৰ কথা নাই। আৰু এই ৰাজনীতি হৈছে কেৱল পৰিয়ালক সংস্থাপিত কৰাৰ ৰাজনীতি।
আজি যদি চাওঁ আমি আজিৰ পৰা এসপ্তাহ যদি আমি পিছলৈ ঘূৰি যাওঁ তেতিয়াহ'লে এই এসপ্তাহ যদি আমি গোটেই ৰাজনৈতিক প্ৰেক্ষাপটটো যদি আমি সুন্দৰভাৱে যদি আমি চাওঁ তেতিয়া দেখিম যে ইয়াত কোনো মূল্যবোধৰ কথা নাই ইয়াত কেৱল হৈছে যে ক্ষমতা দখলৰ ৰাজনীতি মই চকীখনত থাকিব লাগে গতিকে মই চকীখনত থাকিব লাগে বুলি ইয়াত কোনো নীতি আদৰ্শৰ কথা নাই যে আজিলৈকে অন্য এটা ৰাজনৈতিক দলৰ প্ৰতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ একেবাৰে নিজকে সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰা ব্যক্তিও যেতিয়া তেওঁ তোমাক ক্ষমতা দখলৰ যিটো সুযোগ যেতিয়া তেওঁ হেৰুৱাইছে তেতিয়া কৰিছে কি তেওঁ নেক্সটদিনাখনে বা সেইদিনাখনে এটা সিদ্ধান্ত লৈছে যে তেওঁ অন্য এটা ৰাজনৈতিক দলৰ লগত গৈছে গতিকে ৰাজনীতিৰ লগত জড়িত ব্যক্তিখিনি সমাজখনৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে তেওঁলোকে এক আদৰ্শ হ'ব লাগিছিল কিন্তু তেওঁলোকে আজি আদৰ্শ হোৱাৰ পৰা তেওঁলোকক যদি কোনোবাই আদৰ্শ হিচাপে লয় তেতিয়া মই ভাবোঁ যে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক জাতিটোৰ কাৰণে আজি আমি শেহতীয়াভাৱে এটা কথা ক'ব লাগিব যে আমাক একেবাৰে জনপ্ৰিয় আমি এইটো কথাত মানে কেতিয়াও দ্বিমত নাই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী এতিয়া সকলোৱে তেওঁক লগ পোৱাৰ তেওঁলোক কথা বতৰা যথেষ্ট হাবিয়া হৈছে তেওঁ জনপ্ৰিয় কিন্তু জনপ্ৰিয়ৰ অৰ্থটো কেৱল মাত্ৰ কিন্তু যদি আমি গুণগত দৃষ্টিভংগীৰে চাওঁ সেইটো কিন্তু সফল নহয় এটা ভাল নাটক এখন জনপ্ৰিয় নাটক এখন আৰু এখন উন্নত মানদণ্ডৰ যদি নাটকৰ কথা চাওঁ যে বহুত সময়ত আমি ভ্ৰাম্যমান এতিয়া দেখিছোঁ যে নাটক বুলি ক'লে চালে মানুহে কয় যে একদম মানুহবিলাকে হেঁচি ধৰে যে এখন জনপ্ৰিয় নাটক চাই যেতিয়া ওলাই আহিব মানুহটোক যদি সোধা হয় যে নাটকখন চাই কেনেকুৱা পালে মানুহটো ক'ব নোৱাৰে যে তাৰ আচলতে কি ভাল মেছেজ আছে গতিকে আমি দেখিছোঁ যে আজিৰ ৰাজনৈতিক নেতাবিলাকে ক'ৰবাত জনপ্ৰিয় হৈছে কিন্তু তেওঁলোকৰ যিবিলাক আচৰণ তেওঁলোকৰ যিবিলাক কৰ্মসূচী তেওঁলোকে যিধৰণে ব্যক্তিগত জীৱনত যিধৰণে আচাৰ ব্যৱহাৰ আজি যদি আমি শেহতীয়াভাৱে পাৰ হৈ অহা বিধানসভাৰ যদি অধিৱেশনবিলাকত চাওঁ আমাক ৰাজনৈতিকভাৱে নেতৃত্ব দিয়াসকলে যি ধৰণৰ বিধানসভাত যি ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্ন উত্থাপন কৰা বিষয়বিলাক নহয় জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক যে আমি 5টা বছৰত আমাৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰোঁ আৰু আমি আশা কৰোঁ যে অসমৰ জাতীয় জীৱনৰ মূল যিখিনি সমস্যা আছে সমাজৰ যিখিনি মূল সমস্যা আছে যিয়ে জাতিটোক পংগু কৰিব ধৰিছে এই কথাবিলাক আচলতে তাত উপস্থাপন হ'ব লাগিছিল যে জাতিটো কি ধৰণে আমি আগবাঢ়ি যাব পাৰিম কিন্তু এইবিলাক কথা হোৱা নাই কোনে কাক কেতিয়া কেনেকৈ আলিংগন কৰিলে কি ধৰণৰ আচাৰ ব্যৱহাৰ হ'ল কোনজন বিধায়কে কি ধৰণৰ কথা ক'লে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা কথা আমি সকলোৱে কিন্তু মানি ল'ব লাগিব যে ঘৰখনত যেতিয়া গৃহস্থজনৰ যেতিয়া আচাৰ ব্যৱহাৰ ভাল নহয় তেতিয়াহ'লে পৰিয়ালৰ সদস্যসকলৰ ওপৰতো কিন্তু আমি সেই ধৰণৰ আচাৰ ব্যৱহাৰে দেখিবলৈ পাওঁ ঠিক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'ৰবাত নহয় ক'ৰবাত এই যিখন অসমৰ মুখ্যমন্ত্ৰীৰ যিখন চকী এই চকীখনৰ যিটো মৰ্যাদা এই মৰ্যাদাটো ৰক্ষা কৰাত তেওঁ কিন্তু ব্যৰ্থ হৈছে এইটো আমি এশবাৰ ক'ম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা আমি এশবাৰে ক'ম যে তেখেতে চকীখনৰ মৰ্যাদা ৰক্ষা কৰাৰ কাৰণে ব্যৰ্থ হৈছে যে এই কাৰণে ব্যৰ্থ হৈছে যে প্ৰতিশ্ৰুতি আছিল যে অসমত অসমীয়া জাতি ভাষা সাহিত্য কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব কিন্তু আমি কি দেখিছোঁ যে এইজন মাননীয় মুখ্যমন্ত্ৰীৰ দিনতে শেহতীয়াভাৱে যিখিনি কাম কাজ হৈছে যে অসমত অসমীয়া জাতিটো একেবাৰে ভাঙি থান-বান কৰি দিয়া হৈছে এই কথাবিলাক কিন্তু আলোচনা কৰাৰ প্ৰয়োজন আছে গতিকে আজিৰ ৰাজনৈতিক নেতাসকলৰ চৰিত্ৰ দেখি মানুহবিলাকৰ সন্দেহ হৈছে যে এই ৰাজনৈতিক নেতাবিলাকৰ ওপৰত জাতীয় জীৱনৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় ঠিক তেনেদৰে যিহেতু জাতীয় সংগঠনৰ পৰা গৈ বহু মানুহে ৰাজনীতিৰ লগত জড়িত হৈছে আৰু তেওঁলোকৰ এই যে আদৰ্শ আছিল জাতীয় সংগ্ৰামখনৰ লগত জড়িত হৈ থকা এই আদৰ্শ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আদৰ্শৰ পৰা পক্ষচ্যুত হৈছে পথচ্যুত হৈছে কিন্তু এটা কথা আমি সংযোজন কৰিম যে আপোনালোকে যদি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই 48 বছৰীয়া যদি আপোচবিহীন যাত্ৰাটো যদি আপোনালোকে চায় যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা মজিয়াৰ পৰা যোৱা কিমানজন মানুহৰ নৈতিক স্খলন হৈছে এই কথাবিলাক পৰ্যালোচনা কৰিব লাগিব আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন হয়তো দীঘলীয়া হ'ব কিন্তু কেতিয়াও স্থবিৰ নহয় আমাৰ বিশ্বাস যে অসমৰ জনসাধাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিবিলাক মূল বিষয় তেনেকৈ আন্তঃৰাজ্যিক পাৰপত্ৰৰ বিষয় এই কথাবিলাক কিন্তু হৃদয়ংগম কৰিব এইকাৰণে হৃদয়ংগম কৰিব যে আন্তঃৰাজ্যিক পাৰপত্ৰক বাদ দি অসমত কেতিয়াও খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব নোৱাৰে কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এইখন চৰকাৰৰ দিনত এই কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক যে এই ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শিৰণত কৰি থকাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰেও এই অসমত যিটো ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ যিটো এপ্ৰ'চ আছিল সেই প্ৰস্তুত তেওঁলোকে বন্ধ কৰি দি আসন চাপি দিছে এতিয়া দুটা কথা আমি কিন্তু আজি যিহেতু আমি ইয়াত উপস্থিত আছো
এইটো অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ এইটো এটা অঞ্চল। এই ষ্টুডিঅ'টো অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ এই ভৱানীপুৰত এই ষ্টুডিঅ'টো আমি আজি বহিছোঁ। গতিকে যিহেতু ইয়াত বহিছোঁ, আমি দুটামান কথা ক'ব লাগিব যে চৰকাৰখনে শ্বহীদসকলৰ স্মৃতি যোগমীয়া কৰাৰ কাৰণে শ্বহীদ এই স্মৃতি নিৰ্মাণ কৰিছে। তাত যুৱ ছাত্ৰ পৰিষদক ক'বলগীয়া নাই, সাধাৰণ ৰাইজক। কিন্তু একেখন চৰকাৰে যদি ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে, তেতিয়া জনসাধাৰণ কিন্তু অলপ দিশহাৰা হয় যে এই চৰকাৰখনৰ দিনতে কাখন জাপি দি 860গৰাকী শ্বহীদৰ ত্যাগ আত্মবলিদানৰ বুঢ়া বুলি দেখুৱাইছে। আকৌ এই চৰকাৰখনে শ্বহীদ স্মৃতিসৌধ নিৰ্মাণ কৰি তেওঁলোকে কয় যে শ্বহীদক উপযুক্ত সন্মান দিয়া হৈছে। ঠিকে আছে, তেওঁলোকে শ্বহীদৰ স্মৃতি যোগমীয়া কৰাৰ কাৰণে কৈছে, যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছে। গতিকে এই যিখন বিগত সময়ত যিখন চৰকাৰ, হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰ, হয়তো আজিৰ তাৰিখত তেওঁলোকে যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত তেওঁলোকৰ কিছু এই বাধ্যবাধকতা থাকে। তেখেতসকলে এই স্মৃতিসৌধ নিৰ্মাণ কৰাৰ লগে লগে, শ্বহীদ স্মৃতিসৌধ নিৰ্মাণ কৰাৰ লগে লগে তেওঁলোকে এই যে শ্বহীদৰ ত্যাগ আত্মবলিদান, তেওঁলোকৰ যথোপযুক্ত সন্মান দিব লাগিছিল। আৰু দ্বিতীয় কথা হ'ল যে অসম আন্দোলনক এইখন চৰকাৰৰ বেছিভাগ মন্ত্ৰী বিধায়কে কিন্তু অসম আন্দোলনৰ লগত জড়িত, তেওঁলোকে এটা সময়ত অসম আন্দোলনৰ লগত জড়িত আছে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে মন্ত্ৰী হওক, বিধায়ক হওক, যি ৰাজনৈতিক দলৰ লগত নহওক কিয়, তেখেতসকলে আচলতে প্ৰতিটো মুহূৰ্ততে যে অসম আন্দোলনক তুচ্ছ তাচ্ছিল্য কৰিছে, অসম চুক্তিক বুঢ়া বুলি দেখুৱাইছে। এইখন চৰকাৰে আকৌ শ্বহীদৰ স্মৃতি যোগমীয়া কৰিব বিচাৰিছে। গতিকে এই চৰকাৰখনৰ ক্ষেত্ৰত আমি বাৰম্বাৰ কৈছো যে অসম চুক্তিয়ে কৈছিল যে অসমৰ পৰা অসমত 1971 চনৰ পিছত অহা এজনো অবৈধ নাগৰিক থাকিব নোৱাৰে। আকৌ এই চৰকাৰখনে তেওঁলোকে কয় যে শ্বহীদসকলক মৰ্যাদা দিয়া হৈছে আৰু তেওঁলোকে কাখন জাপি দি 2000 প্ৰথমতে 14 কৈছিলে, শেহতীয়াভাৱেতো আমি এতিয়া দেখিছো যে অহাকালি আহিলেও এজন মানুহে ইয়াত কিন্তু অসমৰ নাগৰিকত্ব লাভ কৰিব, অসমত মানে ভোটাধিকাৰ, ৰাজনৈতিক অধিকাৰ যিটো লাভ কৰিব। গতিকে এই কথাবিলাকে কৰবাত নহয় কৰবাত জাতিটো ভাঙি সন্মান কৰিব। গতিকে তথাপিতো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি সংগ্ৰাম, এই সংগ্ৰামৰ যদি ইতিহাস চায়, এই সংগ্ৰামৰ যদি মূল আদৰ্শটো যদি আপোনালোকে বিশ্লেষণ কৰে, তেতিয়া এটা কথা স্পষ্ট হ'ব যে যুৱ ছাত্ৰ পৰিষদে কেতিয়াও 48 বছৰীয়া যিটো যাত্ৰা, এই যাত্ৰাত কেতিয়াও কাৰো সৈতে আপোচ কৰা নাই। আৰু কেতিয়াবা যদি আমি আপোচ কৰিবলগীয়া হৈছে, আমি অসমৰ জনসাধাৰণৰ লগত আপোচ কৰিছোঁ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি মূল দাবী, এই মূল দাবী আমি ভাবো যে অসমত খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ লগত ভূমিৰ অধিকাৰ, ভাষা, সাহিত্য, সংস্কৃতি সুৰক্ষিত কৰিব। আমি আপোনাৰ কথাৰ পৰা আমি গম পালো যে এই আমাৰ যিটো হেৰুৱা মূল্যবোধৰ ৰাজনীতি আৰু জাতিটোক সমৃদ্ধ কৰাৰ বা জাতিটোক ইউনাইটেড কৰাৰ ক্ষেত্ৰত, আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ নিচিনা সংগঠনৰ নেতৃত্বত আমি নিশ্চয় আশা কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আপোনাৰ পৰা আমি সেই আশাটো ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। আমি আৰু এটা কথা সুধিব খুজিছোঁ যে একালৰ যিখিনি আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰবক্তা, যিবিলাকে আঞ্চলিকতাবাদী নীতি দৰ্শন দেখুৱাই জনসাধাৰণৰ ভোট আদায় কৰি তেওঁলোকে শাসনত অধিষ্ঠিত হৈছিল আঞ্চলিকতাবাদী ৰাজনীতিৰ জৰিয়তে, কিন্তু তেওঁলোকে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত যোগদান কৰি তেওঁলোকৰ অধিকাৰ আছে। কিন্তু আমাৰ এনেকুৱা নালাগেনে তেওঁলোকে যিগৰাকীয়ে আমাৰ ৰাষ্ট্ৰীয় নেতাক গোৱাল গালি পাৰিছিল, উভতাই একেখন মুখৰে তেওঁলোকে এতিয়া তেওঁলোকক প্ৰশংসাত গদগদ হৈ পৰিছে? এনেকুৱা ধৰণৰ দিশাৰিতা আপুনি কি ক'ব? এই কথাখিনি আমি আগৰ কথাখিনিৰ লগত কিছু পৰিমাণে এই কথাখিনি আমি উপস্থাপন কৰিছোঁ। এতিয়া মই ক'লোৱে যে এতিয়া আপোনাৰ যিটো মূল্যবোধৰ ৰাজনীতি, মূল্যবোধৰ ৰাজনীতি বৰ্তমান অসমত নাই। অসম নহয়, লাহে লাহে আমি দেখিছোঁ যে ভাৰতবৰ্ষতো মূল্যবোধৰ ৰাজনীতি নাই, কেৱল মাত্ৰ হৈছে ক্ষমতা দখলৰ ৰাজনীতি। এতিয়া চকীখনত মই মোৰ চকীখনত কেনেকৈ বহি থাকিব লাগে, ইয়াৰ হৈছে প্ৰতিযোগিতা। আৰু আমি শেহতীয়াভাৱে দেখিছোঁ যে নিজৰ পৰিয়ালক সংস্থাপিত কৰাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিছে। অনাদি অনন্তকাললৈকে, জীৱিত কাললৈকে একেবাৰে চাকৰিৰো যদি কাৰ্যকাল আছে, ইয়াত কোনো ধৰণৰ ৰিটায়াৰমেণ্টৰ ব্যৱস্থা নাই। গতিকে তেওঁলোকে আজি যদি আমি 2-3টামান আঞ্চলিকতাবাদী যদি নেতাৰ আমি চৰিত্ৰ যদি দেখা পাওঁ যে তেওঁ নিজে ক'ৰবাত MP হৈছে, আকৌ নিজৰ পত্নীক তেওঁ এটা বিধানসভাৰ কাৰণে প্ৰজেক্ট কৰিছে। কিন্তু আমাৰ কথা হৈছিল যে প্ৰতিজন ভাল
ৰাজনৈতিক নেতাৰ উদ্দেশ্য হ'ব লাগে যে আমাৰ সুস্থ নতুন প্ৰজন্মৰ নেতা সৃষ্টি কৰা। এতিয়া ৰাজনৈতিক নেতাবিলাকৰ কথা হৈছে যে যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে তেওঁলোকে ৰাজনীতি কৰি থাকিব, আৰু তেওঁ যেতিয়া নোৱাৰিব তেওঁৰ হয়তো পত্নী, তেওঁৰ হয়তো ল'ৰা ছোৱালী, তেওঁৰ পৰিয়ালৰ যিকোনো সদস্যকে তেওঁ ৰাজনীতিলৈ লৈ আহিব। এতিয়া মূল বিষয়টোৱে হৈছে যে মূল্যবোধৰ ৰাজনীতিৰ বিপৰীতে ক্ষমতা দখলৰ ৰাজনীতি, পৰিয়ালক সংস্থাপিত কৰাৰ ৰাজনীতি। আজি যদি আমি চাওঁ যে যিকোনো এটা ক্ষেত্ৰত চৰকাৰী আজি চাকৰি এটা যদি আমি পাবলগীয়া হয়, একেবাৰে যদি 4th গ্ৰেডৰ পৰা 3rd গ্ৰেডৰ পৰা, তাত কিন্তু মিনিমাম শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু ৰাজনৈতিক ক্ষেত্ৰখন এনেকুৱা হৈছে যে তাত কোনো ধৰণৰ শিক্ষাৰ মানদণ্ড, যে এটা নিৰ্দিষ্ট শিক্ষা থাকিব লাগিব এজন ৰাজনৈতিকভাৱে আমাক নেতৃত্ব দিয়া ব্যক্তিসকলৰ, এই ধৰণৰ কোনো শিক্ষাৰ কোনো ধৰণৰ মাপকাঠি নিৰূপণ কৰা নহয়। গতিকে যোনে যেনেকে যাক তৈলমৰ্দন কৰিব পাৰে, যাক তৈলমৰ্দন কৰি যিকোনো এটা শক্তিশালী ৰাজনৈতিক দলৰ পৰা তেওঁ টিকেটটো ল'ব লাগে, জয়লাভ কৰিব লাগে। আৰু সেইজন মানুহে সমাজৰ বাঘা বাঘা মানুহবিলাকক, যিয়ে বৌদ্ধিক ক্ষেত্ৰখন একেবাৰে সেউজীয়া কৰি ৰাখিছে, যিয়ে সমাজখন সেউজীয়া কৰি ৰাখিছে, যিয়ে শৈক্ষিক ক্ষেত্ৰখনৰ জৰিয়তে প্ৰতিটো বছৰে একেবাৰে আমাৰ লাখ লাখ মানৱ সম্পদ জন্ম দি আহিছে, তেনেকুৱা ব্যক্তিসকলে সেইসকলৰ ব্যক্তিৰ ওচৰত মূৰ দোৱাত আগবাঢ়িবলগীয়া হৈছে, যিটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে এই যিসকল ৰাজনৈতিক নেতা, এই ৰাজনৈতিক নেতাসকলৰ পৰা কেতিয়াও তেওঁলোক সমাজৰ আদৰ্শ হ'ব নোৱাৰে, তেওঁলোক কেতিয়াও জাতিৰ আদৰ্শ হ'ব নোৱাৰে। প্ৰকৃত ৰাজনৈতিক নেতা আজিৰ তাৰিখত কিন্তু অভাৱ হৈছে। আজি যদি আমি এটা কথা ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে আমি বিভিন্ন সময়ত, যিহেতু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰা এটা সংগঠন, আমি ভাবোঁ যে আমাৰ সমস্যাখিনি কেৱল আঞ্চলিক শক্তিহে আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। কিন্তু আমি সৰ্বভাৰতীয় যদি ৰাজনীতিত চাওঁ, অটল বিহাৰী বাজপেয়ীৰ যিটো ব্যক্তিত্ব, এই ব্যক্তিত্ববিলাক কিন্তু অসমৰ জনসাধাৰণে আজিও অস্বীকাৰ নকৰে। যে ভাল মানুহৰ আদৰ সদায় আছে, সদায় থাকিব। ই আঞ্চলিক ৰাজনীতিয়ে হওক বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰে হওক, ভাল মানুহৰ সদায় থাকিব। আৰু আঞ্চলিক ৰাজনৈতিক বুলি ক'লে এতিয়া আঞ্চলিক ৰাজনৈতিক বুলি দল বুলি আচলতে কোনো একো ব্যৱস্থা নাই। আজি যদি কোনোবাই কোনো এটা আঞ্চলিক ৰাজনৈতিক দলৰ লগত জড়িত হৈছে, তেওঁ যদি কেতিয়াবা টিকেটৰ পৰা বঞ্চিত হৈছে, ৰাতি যদি খবৰ পাইছে যে টিকেটটো নাপালে, তেওঁ আকৌ ৰাতিপুৱা নেক্সট দিনাখনে তেওঁ আকৌ এটা অন্য এটা ৰাজনৈতিক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত জড়িত হৈছে। গতিকে সেইকাৰণে কৈছো যে আমাৰ কোনো আদৰ্শ নাই ৰাজনৈতিক বৰ্তমান যিটো আমি দেখি আছো, যে মূল্যবোধৰ ৰাজনীতি নহয়, কেৱল ক্ষমতা, কেৱল ক্ষমতা। সদায় তেওঁ ক্ষমতাত থাকিব লাগিব। তেওঁ যেতিয়া লাহে লাহে শাৰীৰিকভাৱে নোৱাৰা হ'ব, তেওঁৰ পৰিয়ালক আনিব, তেওঁৰ পত্নীক আনিব, তেওঁৰ ল'ৰা ছোৱালীক আনিব, আৰু যদি কোনোবা ল'ৰা ছোৱালীও যদি নাই, তেওঁ কোনোবা অমহিক আনি চকীখনত বহাব লাগে। মানে এবাৰ যদি চকীখনত বহিছে যেন এইটো এটা ৰাজতন্ত্ৰ ব্যৱস্থা, তেওঁৰ পিছৰ প্ৰজন্মই যেন আহি সেই চকীখনতে বহিব। গতিকে এই ধৰণৰ ৰাজনৈতিক ব্যৱস্থাই আচলতে সমাজখন শেষ কৰিছে। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিখন সপোনৰ অসম, এই অসমখনক গঢ় দিয়া যিটো আমাৰ চিন্তা আছিল, আচলতে কৰবাত নহয় কৰবাত আঞ্চলিক শক্তিবিলাকক আমাক বিত্ৰয় কৰিছে। আমাৰ কৰবাত নহয় কৰবাত আমাৰ চিন্তাক এই আঞ্চলিক শক্তিবিলাকৰ আদৰ্শক তেওঁলোকে হত্যা কৰিছে। আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত আমি শুনিছো, তেওঁৰ কাৰ্যকালত প্ৰায় 1.5 লাখৰো ৰাজ্যখনৰ অধিক যুৱক যুৱতীক তেওঁ চৰকাৰী চাকৰি দিছে, সংস্থাপিত কৰিছে। কিন্তু তাৰ বিপৰীতে ৰাজ্যখনৰ কিন্তু এক দুৰ্বিষহ নিবনুৱা সমস্যাৰ ছবিও প্ৰকট হৈছে। আমাৰ ৰাজ্যখনৰ বাহিৰত এতিয়াও বহু লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে কাৰণে নিম্নতম পাৰিশ্ৰমিকত কাম কৰি আছে, বহুতৰ এনেকে মৃত্যু ঘটিছে। আৰু এই কৰ্মস্থলীতে যিটো আমাৰ মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে, এই ক্ষেত্ৰত আৰু চৰকাৰখনে বিভিন্ন উন্নয়নমূলক কাম কৰা বুলি দেখুৱাইছে, কিন্তু তেওঁলোকে বৃহৎ পৰিমাণৰ ঋণো লৈছে। গতিকে এনেকুৱা ধৰণৰ উন্নয়নক আপুনি কি ধৰণে আখ্যা দিব? আৰু লগতে যিখিনি আমাৰ চৰকাৰী চাকৰি নামে সংস্থাপনৰ কথা কৈ আছে, তাৰ বিপৰীতে যিখিনি আমাৰ ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীৰ বহিৰাজ্যলৈ যিটো গমন, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? প্ৰথম কথা হ'ল যে চৰকাৰখনে তেওঁলোকে কৈছে যে বছৰত তেওঁলোকে 1 লাখকে সংস্থাপিত কৰিছে চৰকাৰী খণ্ডত। এতিয়া প্ৰথম কথা হ'ল কি যে চৰকাৰী খণ্ডত সংস্থাপনৰ জৰিয়তে অসমৰ যি জ্বলন্ত সমস্যা, নিবনুৱা সমস্যা, সেই সমস্যাটো সমাধান কৰিব পৰা সম্ভৱ নহয়। এতিয়া কথা হ'ল কি, আমি যদি আজিও যদি ভাল ধৰণে যদি বিশ্লেষণ কৰি চাওঁ
যে অসমত 28ৰ পৰা 30 লাখ পৰ্যন্ত শিক্ষিত যুৱক যুৱতী আছে, যিয়ে আজিৰ তাৰিখত সংস্থাপন চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক সংস্থাপিত হোৱা নাই। এতিয়া যিসকলক সংস্থাপন দিয়া হৈছে চৰকাৰীভাৱে, যে একেবাৰে স্বচ্ছ আৰু নিকাভাৱে দিয়া হৈছে, এই ক্ষেত্ৰত আমি চৰকাৰখনক আদৰণি জনাইছোঁ। একেবাৰে শুদ্ধ আৰু সত্য কথা যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৃষ্টিভংগী একেবাৰে স্পষ্ট। আমি ভালটোক যি ধৰণে ভাল বুলি কওঁ আৰু বেয়াখিনিকো একেবাৰে স্পষ্টভাৱে বেয়া বুলি কোৱাৰ সাহস আমাৰ আছে। কিন্তু এটা কথা আমি ক'বলগীয়া, বছৰত 1 লাখ সংস্থাপন দিলে অসমৰ এই শিক্ষিত নিবনুৱাৰ যিটো মানে সমস্যা, নিবনুৱা সমস্যা, এই সমস্যাটো সমাধান নহয়। তাৰ লগে লগে দুটামান কথা আমি ক'ব লাগিব যে আজি যদি আমি এডিএৰ জৰিয়তে যিখিনি সংস্থাপিত হৈছে, তাত যদি আমি ভাল ধৰণে চাওঁ যে মাষ্টাৰ ডিগ্ৰী, যোনে মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে, কোনোবাই ইঞ্জিনিয়াৰিং পাছ কৰিছে, কোনোবাই মেডিকেল চায়েন্সৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে, এনেধৰণৰ কিন্তু বহুত ল'ৰা ছোৱালীয়ে, মই মেডিকেল চায়েন্সৰ কথাটো নকওঁ, কিন্তু ইঞ্জিনিয়াৰিং, মাষ্টাৰ ডিগ্ৰী, MSc, MA এনেধৰণৰ বহুত ল'ৰা ছোৱালীয়ে কিন্তু আজি 3য় বৰ্গৰ বা 4ৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছে। যে 3য় বৰ্গৰ 4ৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে যদি মাষ্টাৰ ডিগ্ৰী, MA, MSc বা ইঞ্জিনিয়াৰিং পাছ কৰা ল'ৰা ছোৱালী যদি কাম কৰিবলগীয়া হয়, তেতিয়াহ'লে এই কথাটোৱে কিন্তু কেতিয়াও আমাৰ প্ৰগতিশীল যিখন অসমৰ কথা কয়, এই কথাটো কেতিয়াও কিন্তু আমি মানি ল'ব নোৱাৰোঁ। আৰু দ্বিতীয় কথা হ'ল যে উদ্যোগ অবিহনে এই ক্ষুদ্ৰ উদ্যোগে হওক বা মজলীয়া উদ্যোগে হওক, উদ্যোগ অবিহনে, উদ্যোগ স্থাপন নহ'লে কিন্তু অসমত যি জ্বলন্ত সমস্যা, আমি ক'লোৱে যে চৰকাৰী খণ্ডত আমি সমালোচনা কৰিও ক'ব লাগিব, চৰকাৰী খণ্ডত অসমত যিমানখিনি শিক্ষিত যুৱক যুৱতী আছে তেওঁলোক সংস্থাপিত কৰা সম্ভৱ নহয়। গতিকে উদ্যোগ লাগিব। এতিয়া কথাটো হ'ল কি যে চৰকাৰখনে কয় যে উদ্যোগ স্থাপনৰ কাৰণে বিভিন্ন সময়ত বাধাৰ সৃষ্টি হৈছে, যে উদ্যোগৰ নামত কেৱল আদানী, উদ্যোগৰ নামত কেৱল ৰিলায়েন্স গ্ৰুপক যদি মাটি দিয়ে চৰকাৰখনে ভাবিছে যে উদ্যোগ আমি স্থাপনৰ কাৰণে ভূমি দিয়া হৈছে, যে সেই উদ্যোগত, সেই ভূমিত এই যিটো বহিৰাজ্যৰ যিবিলাক কোম্পানী, এই কোম্পানীবিলাকে কি উদ্যোগ স্থাপন কৰিব প্ৰথম কথা, আৰু তাত কিমানখিনি সংস্থাপিত হ'ব। আজিকালি টেকনলজি ইমান উন্নত হৈছে, য'ত 100জন মানুহে আগতে কাম কৰিব লাগিছিল, তাত এতিয়া মেচিনাৰীয়ে মাত্ৰ 1জন মানুহক কাম কৰাইছে, যে 99জন মানুহৰ কাম কমাই দিছে। গতিকে তেনেধৰণৰ উদ্যোগ স্থাপনৰ জৰিয়তে অসমৰ লাখ লাখ যিটো নিবনুৱাৰ সমস্যা, শিক্ষিত নিবনুৱাৰ সমস্যাটো সমাধান নহয়। আৰু এতিয়া যদি কওঁ যে চৰকাৰখনে যদি কয় যে আমি সংস্থাপিত কৰিছোঁ, অসমৰ নিবনুৱা শেষ হৈছে, আজিও যদি চাই যে অসমৰ পৰা উৰিষ্যা, বেংগলোৰ, বিহাৰ, বিভিন্ন ৰাজ্যলৈকে আমাৰ কিন্তু ইয়াৰ ল'ৰা, শিক্ষিত ল'ৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছে। যে ক'ৰবাত নহয় ক'ৰবাত এই যিখন মানে ডাবল ইঞ্জিনৰ চৰকাৰ, যিখন একেবাৰে তেওঁলোকে প্ৰগতিশীল অসমৰ চৰকাৰ বুলি কয়, সেই চৰকাৰখনে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাক কিন্তু শ্ৰমিকৰ কাম কৰাৰ এটা পৰিৱেশ তেওঁলোকে দিব পৰা নাই। এই কথাবিলাক কিন্তু চোৱাৰ প্ৰয়োজন আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উন্নয়নৰ পৰিপন্থী নহয়, আমি উন্নয়নত কেতিয়াও হেঙাৰ হ'ব খোজা, কিন্তু আদানীক যদি, আম্বানীক যদি হাজাৰ হাজাৰ মাটি তেওঁলোকে খিলঞ্জীয়া মানুহক যদি উচ্ছেদ কৰি ভূমি দিয়া হয়, যে সেই ভূমি উদ্যোগ স্থাপনৰ জৰিয়তে কিমানখিনি খিলঞ্জীয়া যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী সংস্থাপিত হ'ব, এই কথাবিলাক স্পষ্ট নিয়োগ নীতি এটা চৰকাৰে কিন্তু আজিলৈকে তুলি ধৰিব পৰা নাই। খালি কেৱল হয় যে ইয়াতে উদ্যোগ স্থাপন হ'ল, উদ্যোগ স্থাপন হ'লে সংস্থাপন লাভ কৰিব, যে কিমানখিনি সংস্থাপিত হ'ব। আজি তেওঁলোকে এই যিসকল বহিৰাজ্যৰ যিবিলাক কোম্পানী আছে, যিয়ে কেৱল ৰাজ্য চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰক নিয়ন্ত্ৰণ কৰে, ডাঙৰ ডাঙৰ উদ্যোগপতি হওক, এই উদ্যোগপতিসকলক অসম চৰকাৰে সন্মান কৰাব পাৰিবনে? যে ইয়াত হোৱা উদ্যোগ, ইয়াত যিকেইটা উদ্যোগ তেওঁলোকে স্থাপন কৰিব, যে প্ৰতিটো উদ্যোগত 100% থলুৱা নিযুক্তি দিব পাৰিব? তেওঁলোকে নোৱাৰে। যে এওঁলোকে সেই উদ্যোগপতিৰ টকাৰে তেওঁলোকে চৰকাৰখন বেছিভাগ সময় পৰিচালিত কৰিছে। এই যিটো উৰণীয়া সেতুৰ কথা আপোনালোকে সুধিছে উন্নয়নৰ নামত, এই উৰণীয়া সেতুৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। আজি যদি আপুনি গুৱাহাটীত চায় যে উৰণীয়া সেতু নিৰ্মাণ কৰিছে বোলে দৈৰ্ঘ্য কিমান 7 কিলোমিটাৰ, যে সেই উৰণীয়া সেতু যদি আপুনি উঠে, তেতিয়া যদি চানমাৰীত যাব লগা মানুহটো আকৌ নুনমাটি যাব লাগিব। এতিয়া তাত তলেৰে যদি যাবলগীয়া হয় তেতিয়াহ'লে উৰণীয়া সেতুৰ প্ৰয়োজন কি আছে? এতিয়া সৌ সিদিনা আমি দেখিছো যে উৰণীয়া সেতুৰ ওপৰতে এটা চাৰিআলি নিৰ্মাণ কৰা, তাতে আকৌ যান জঁট হ'ল, ট্ৰেফিক হ'ল। যে এই কথাবিলাক যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে উন্নয়নৰ নামত তেওঁলোকে যে কমিশ্যনৰ অংক কৰিছে, এই কথাটো কিন্তু প্ৰমাণ হৈছে। গতিকে আমাৰ হ'ব লাগিছিল যে হয় চৰকাৰীভাৱে ইমানখিনি সংস্থাপিত যিমানখিনি আমাৰ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক সংস্থাপন দিয়াটো সম্ভৱ নহয়। ঠিক
সেই সংস্থাপন কৰাৰ লক্ষ্যৰে চৰকাৰে কিন্তু প্ৰক্ৰিয়াটোৰ উদ্যোগ স্থাপন কৰিব লাগিছে, যি উদ্যোগে অসমৰ শিক্ষিত যুৱক যুৱতীক সংস্থাপিত কৰিব পাৰে। কিন্তু চৰকাৰী পৃষ্ঠপোষকতা উদ্যোগ স্থাপন নকৰি কেৱল বহিৰাজ্যৰ কোম্পানীক যদি ইয়াত উদ্যোগ স্থাপন কৰিব দিয়া হয়, তাত কিন্তু চৰকাৰীভাৱে এই সংস্থাপন দিয়াৰ ক্ষেত্ৰত তেওঁলোক কেতিয়াও বাধ্যবাধকতা নাথাকিব, কাৰণ তেওঁলোকক এটা লিজত দিয়া হৈছে। ইয়াৰ ভূমি 99 বছৰৰ কাৰণে কাৰোবাক লিজত দিছে, এই খিলঞ্জীয়া মানুহৰ ভূমি 50 বছৰৰ কাৰণে লিজত দিয়া হৈছে। যেতিয়া তেওঁলোকে লিজত লৈছে, তেওঁলোকে তাৰ এটা যদি পইচা চৰকাৰক যদি দিয়া হৈছে, চৰকাৰে কেতিয়াও এগ্ৰিমেণ্ট কৰা নাই যে ইমানখিনি সংস্থাপিত কৰিব লাগিব। গতিকে এই যিটো চিষ্টেম, এই চিষ্টেমটোৱে কেতিয়াও জাতিটোক শক্তিশালীভাৱে আগবঢ়াই লৈ যাব নোৱাৰে। কাৰণ এইকাৰণে কৈছো, যেতিয়া MA পাছ কৰা ল'ৰা এজন, MSc পাছ কৰা ছোৱালী এজনে যেতিয়া 3rd গ্ৰেড বা 4th গ্ৰেডৰ চাকৰিটো পাইছে, বা তেওঁলোকে কেতিয়া এপইণ্টমেণ্ট লেটাৰখনলৈ খুব ফূৰ্তি ফাৰ্তা কৰিছে, তাৰ অৰ্থটো এইটো হৈছে যে তেওঁলোকৰ যোগ্যতা অনুসাৰে অসম চৰকাৰে তেওঁলোকক সংস্থাপিত কৰিব পৰা নাই বা নোৱাৰে, আৰু নোৱাৰে কাৰণে তেওঁলোকেও কৰবাত নহয় কৰবাত কম্প্ৰমাইজ কৰিবলৈ বাধ্য হৈছে। যে শিক্ষা আছে, কিন্তু তেওঁলোকে তেওঁলোকৰ পৰিয়ালটো চলাই দিবলৈ এই কৰবাত কম্প্ৰমাইজ কৰিছে। গতিকে চৰকাৰখন তেতিয়াহে একেবাৰে প্ৰগতিশীল চৰকাৰ এখন হ'ব, তেতিয়াহে একেবাৰে শক্তিশালী চৰকাৰ হ'ব, যেতিয়া অসমত যোগ্যতা অনুসাৰে সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিব, বা এক কৰ্মমুখী যিটো ব্যৱস্থা, এক কৰ্মমুখী যিটো শিক্ষা, এই শিক্ষাৰেহে অসমৰ যুৱক যুৱতীক সংস্থাপিত কৰিব পাৰিব। এতিয়া আমি বজাৰীৰ সন্তান, যে বজাৰীৰ যদি আমি প্ৰেক্ষাপটটো চাওঁ, যে একেবাৰে আমি কওঁ শিক্ষা নগৰী, নাট্য নগৰী, সাংস্কৃতিক নগৰী, যে ইয়াত কেইখন কাৰিকৰী বিশ্ববিদ্যালয় ইয়াত আছে, এখন সাংস্কৃতিক নগৰী, ইয়াত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় চৰকাৰে কৰিছে নেকি? যে ইয়াৰ ল'ৰা ছোৱালী কেনেকৈ সংস্থাপিত হ'ব? যে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে, যদি আমাক সংস্থাপিত কৰিব লগা হয়, কেৱল বজাৰী বুলি কোৱা নাই, এই ধৰণৰ বিভিন্ন জিলাই জিলাই এই ধৰণৰ কাৰিকৰী বিশ্ববিদ্যালয় খুলিব লাগিব, যিয়ে আত্মনিৰ্ভৰশীল হৈ কাম কৰিব পাৰে, কিন্তু পৰনিৰ্ভৰশীল নহয়। চৰকাৰে এতিয়া পলিচি হৈছে যে আমি বিভিন্ন আঁচনি দিছোঁ, এই আঁচনিৰ টকাৰে আপোনালোকে চলিব, আৰু আমাক সদায় ৰাজনৈতিকভাৱে নেতৃত্ব দিয়াৰ সুবিধা দিব। কিন্তু এই আঁচনিৰ ধৰণে এজন মানুহে নিজক পংগু কৰিছে, পৰিয়ালৰ পিছৰ প্ৰজন্মক পংগু কৰিছে, আৰু এই আঁচনি পোৱাসকলে যদি আমি তেওঁলোকক যদি চাওঁ, যে তেওঁলোকে কাৰোবাৰ হয়তো মাহত 1200 টকা পাইছে, তেওঁ এটা চিলিণ্ডাৰ কিনিছে 1200 টকা। এতিয়া তেওঁ পোৱা আঁচনিৰ ধনটো চৰকাৰে কি ধৰণে তেওঁৰ পৰা লৈ গ'ল, এই কথাখিনি কিন্তু আজি সচেতন মানুহে নুবুজাব। যে তেওঁলোকে পইচা পাইছে, তেওঁলোকৰ কথা হ'ল চৰকাৰে আমাক দিছে, যে চৰকাৰে আপোনালোকক 1200 টকা মাহে দিছে, যে মাহত যদি আপোনালোকে এটা চিলিণ্ডাৰ কিনিছে, যিটো চিলিণ্ডাৰৰ দাম আছিল 400 বা 500 টকা, এতিয়া 1200 হৈছে। সিহঁতে ভাবে যদি আমি চাওঁ, আকৌ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে, ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, নিৰ্বাচন আহিছে, এতিয়া মানুহবিলাকে কয় যে নাই আমি ঘৰটো পাইছো। গৃহহীনক ঘৰ নিৰ্মাণ কৰি দিয়াটো চৰকাৰৰ দায়িত্ব, এখন চৰকাৰৰ দায়িত্ব, আৰু জনসাধাৰণৰ এক মৌলিক অধিকাৰ। ভূমিহীনক ভূমি দিয়া, গৃহহীনক গৃহ দিয়া, এইটো চৰকাৰৰ সফলতা নহয়। মোৰ যদি ঘৰ নাই, মই এইখন ৰাজ্যৰ নাগৰিক হিচাপে এই চৰকাৰখনৰ দায়িত্ব, পথঘাট নিৰ্মাণ কৰাটো চৰকাৰৰ মূল দায়িত্ব। কিন্তু এই কথাবিলাক আমি চাব লাগে। যিসকলে অৰুণোদয় পাইছে তেওঁলোকক কোনো সমালোচনা কৰা নাই, কোনোবাই হয়তো এটা ঘৰ পাইছে তেওঁলোকক কোনো সমালোচনা কৰা নাই, কোনোবা হয়তো মহিলাৰ উদ্যমিতাৰ কাৰণে পইচা পাইছে, তেওঁলোকে সেই পইচাৰে আচলতে প্ৰকৃতাৰ্থত উৎপাদনক্ষম কৰিব পাৰিছেনে নিজকে, সেই টকাখিনি কৰবাত খটুৱাই তাৰ পৰা তেওঁলোকে বেনিফিটেড হৈ পৰিয়াল আৰু চৰকাৰক এটা আদৰ্শ দেখুৱাব পাৰিছেনে, এই কথাবিলাকো চোৱাৰ প্ৰয়োজন আছে। 1 লাখ টকা দিলে জাতি এটা শক্তিশালী নহয়, 1 লাখ টকা দিলে আমাৰ মহিলাসকল স্বাৱলম্বী নহয়। এই 1 লাখ টকা দিয়া মহিলাটো এতিয়া দুৰ্ভাগ্যৰ কথা যে এটা পৰ্যায়ত তেওঁলোকে 10 লাখ টকা দিছে, আৰু নাম দিয়া হৈছে লাখ কোটি বাইদেউ। এতিয়া এই মহিলাগৰাকীয়ে যেতিয়া 1 লাখ টকা পাইছে, ধৰি লৈ 1 লাখ টকা পালে, তেওঁ চিলিণ্ডাৰটো কিমান দামত কিনিলে, তেওঁ গৃহ নিৰ্মাণৰ সামগ্ৰী মই বেছি দামত কিনিলো, তেওঁ কম দামত কিনিলে। আঁচনি পোৱাসকলেও আপুনি যিটো দামত কিনিছে, মই যিটো দামত কিনিছো, সেইটো দামত তেওঁলোকো কিনিবলগীয়া হৈছে। আজি জীৱনদায়িনী ঔষধৰ এটা ঔষধত যদি 16 টকা আছিলে, সেই 16 টকাৰ ঔষধটো এতিয়া 100 টকা হৈছে। সাধাৰণ মানুহে এইবিলাক চিন্তা কৰিছিল, যিসকলে আঁচনি পাইছিল তেওঁলোকৰ ল'ৰা ছোৱালী নাই নেকি, নে তেওঁলোকে আঁচনি পাইছে কাৰণে তেওঁলোকে মেডিচিন নিকিনাকে তেওঁলোকৰ বেমাৰ আজাৰ ভাল হৈছে। আৰু যদি আঁচনি পোৱাসকলে মেডিচিন নিকিনাকে বেমাৰ আজাৰ ভাল হৈছে, তেতিয়া আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোককো নমস্কাৰ জনাইছো। এই ধৰণৰ উন্নয়ন মই পোৱাসকলক সমালোচনা কৰে আৰু স্পষ্ট কৰি দিছো, তেওঁলোকে বেলেগকে ভাবিব নালাগে। কিন্তু আঁচনি দিয়াটো
কিছু কিছু ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব, কিন্তু আমি দেখিছো যে এইখন চৰকাৰ কেৱল মাত্ৰ আঁচনিৰ চৰকাৰ, মৰমী মাজনী বিভিন্ন ধৰণৰ আঁচনি দিছে, যি আঁচনি এটা সময়ত অসমীয়া জাতিটোক নিশেষ কৰিব। কাৰণ জাতীয় পুঁজি বুলি ক'লে একো নাই। অসমত জাতীয় পুঁজি বুলি ক'লে কি আছে, যে জাতীয় পুঁজিৰ জৰিয়তে আমাৰ ৰাজ্যখন আমি চলিব পাৰিছো নেকি? প্ৰতি মাহত বিভিন্ন ধৰণৰ ঋণ দিয়া অনুষ্ঠানৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰাই হওক, বিশ্ব বেংকৰ পৰাই হওক, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰাই হওক, যে বিভিন্ন সময়ত কেৱল মাত্ৰ ঋণ লৈছে, কেৱল মাত্ৰ ঋণ লৈছে। সেই ঋণৰ টকাৰে কি কৰা হৈছে, যে ঋণৰ টকাৰে যদি হিতাধিকাৰী সৃষ্টি কৰা হয়, তেতিয়াহ'লে প্ৰতিটো মুহূৰ্ততে সেই ঋণৰ বোজা কিন্তু আমাৰ ওপৰতে পৰিছে। টেক্সৰ আমি সদায় টেক্স দিবলগীয়া হৈছে, বিভিন্ন সময়ত আমি টেক্স প্ৰদান কৰিছো। এই টেক্সটো কিহৰ কাৰণে দিবলগীয়া হৈছে? টেক্সৰ টকাৰে চৰকাৰে আকৌ কৰবাত সেই যে লোন লৈছিলে, সেই লোনৰ সুদবিলাক দিয়া হৈছে। এতিয়া মাহেকত চৰকাৰৰ পৰা ডাঙৰ এমাউণ্ট এটা ইণ্টাৰেষ্টৰ পইচা দিব লাগে লোনৰ বিপৰীতে। গতিকে চৰকাৰখনৰ পুঁজি কি? অনশ্বপ ৱাইন শ্বপৰ জৰিয়তে, কেৱল মদ বিক্ৰীৰ জৰিয়তে অভিলেখ সৃষ্টি কৰা চৰকাৰখনে তেওঁলোকে হয়তো ভাবিছে যে মদ খাওক, আমাৰ নতুন প্ৰজন্ম একেবাৰে পংগু হৈ যাওক, আৰু সেই মদৰ টকাৰে জাতিটো চলিব, দেশখন চলিব, আৰু ভৱিষ্যতৰ প্ৰজন্ম যদি যেতিয়া পংগু হ'ব, তেওঁলোকে কোনো কাৰণে ৰাজনৈতিকভাৱে আমাক নেতৃত্ব দিব নোৱাৰিব। আৰু আমি যিসকলে আছো ক্ষমতাত বহি, যে আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে কেৱল মাত্ৰ আমিহে ৰজা হৈ থাকিম, আমিহে নেতৃত্ব প্ৰদান কৰিম। এটা স্পৰ্শকাতৰ প্ৰসংগ, আমাৰ প্ৰাণৰ শিল্পী জুবিন। সিদিনা মাথোন আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। তেওঁ সুকীয়াইছিল, তেওঁ জীৱিত কালতে সুকীয়াইছিল যে গামোচাই এটা জাতিক বচাব নোৱাৰে, আৰু বহুতো কথাই কৈ গৈছিল জাতিটোৰ কাৰণে। তেওঁ নিজকে এগৰাকী লেফটিষ্ট সমাজবাদী বুলিও কৈছিল। কিন্তু মানুহক ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা আৰু অসমীয়াক প্ৰাণ ভৰি ভাল পোৱা জুবিন গৰাকী আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা কথাটোৱে আমাক সঁচাকৈ ব্যথিত কৰিছে। গোটেই বিশ্বখনকে ম্ৰিয়মান কৰি তুলিছিল। এতিয়া আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান পাৰি সোনকালে জুবিনক ন্যায় দিব পাৰিব বুলি আমাক আশ্বাস দিছিল, কিন্তু 6 মাহ উকলি যোৱাৰ পিছতো জুবিনৰ মৃত্যুৰ ন্যায় প্ৰদান সুদূৰ পৰাহত হৈ থাকিল। এক যুৱ সংগঠনৰ প্ৰতিনিধি হিচাপে এই ক্ষেত্ৰত আপুনি চৰকাৰলৈ কি আহ্বান জনাব, যিটো আমাৰ অসমৰ ৰাইজে এতিয়া বিচাৰি আছে, সমগ্ৰ বিশ্বই উৎকণ্ঠাৰে বাট চাই আছে? জুবিন ক্ষেত্ৰত দুৰৱস্থা দেখি চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠাত 11জনীয়া নেকি এখন কমিটি গঠন কৰি দিছে। আৰু চৰকাৰৰ এনেধৰণৰ নিষ্ক্ৰিয়তাক আপুনি কি ধৰণে আখ্যা দিব, আৰু জুবিন গাৰ্গৰ উপযুক্ত ন্যায়ৰ বাবে আপুনি চৰকাৰলৈ কি আহ্বান জনাব? প্ৰথম কথা হ'ল যে জুবিন গাৰ্গক আমি ভাগ ভাগ কৰিব বিচৰা নাই। জুবিন গাৰ্গ বামপন্থী আছিল, সোঁপন্থী আছিল, কিন্তু এটা কথা আমি ক'ব লাগিব যে জুবিন গাৰ্গ আছিল জনতাৰ শিল্পী, সমাজখনক ভাল পোৱা, জাতিটোক ভাল পোৱা, অসমীয়া জাতীয় জীৱনৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল, আৰু প্ৰত্যেকজন মানুহৰে হিয়াৰ আমঠু আছিল। তেনে এগৰাকী শিল্পী আজি আচলতে খুব এটা বিশেষ দিন। আজি এই বিশেষ দিনটোত আপোনালোকৰ ষ্টুডিঅ'ত এই ধৰণৰ প্ৰশ্নটোৱে আমাক খুব দুখিত কৰিছে, আৰু কথাখিনি কোৱাৰ সুযোগ দিয়াৰ কাৰণে আমি কিছু পৰিমাণে উৎসাহিত হৈছোঁ যে আচলতে আজি 19 মাৰ্চ, আৰু যদি আমি চাওঁ যে 19 ছেপ্টেম্বৰ তাৰিখৰ জুবিন গাৰ্গৰ মৃত্যু হৈছিল। আজি 6টা মাহ সম্পূৰ্ণ হ'ল, 19 মাৰ্চ। এতিয়া কথা হ'ল কি, জুবিন গাৰ্গৰ যেতিয়া 19 ছেপ্টেম্বৰত মৃত্যুৰ খবৰ আহিছিল, আমিও পাইছিলোঁ সেই মৃত্যুৰ খবৰ। আমি 20 তাৰিখৰ পৰা, কাৰণ আপোনালোকে নিশ্চয় জানে যে জুবিন গাৰ্গ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সতীৰ্থ আছিল। আদৰ্শৰ কেতিয়াও মৃত্যু নহয়। আমি কেতিয়াবা প্ৰাক্তন বুলি কওঁ যদিও আচলতে যুৱ ছাত্ৰ পৰিষদ এটা আদৰ্শত বিশ্বাসী সংগঠন। যিয়ে যুৱ ছাত্ৰ পৰিষদ কৰিছে, যিকোনো ৰাজনৈতিক দলত নাথাকক কিয়, যিয়ে কাম নকৰক কিয়, আদৰ্শৰ পৰা কেতিয়াও বিচলিত হ'ব নোৱাৰে বুলি আমি বিশ্বাস কৰোঁ। 2004 চনত জুবিন গাৰ্গে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যপদ গ্ৰহণ কৰিছিল মাজুলীত। একেবাৰে স্পষ্ট, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আৰম্ভ কৰিলোঁ যে আমাৰ প্ৰাক্তন সতীৰ্থ অসমৰ জনতাৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুটো ৰহস্যজনক। অসমৰ প্ৰত্যেকটো জনসাধাৰণে ক'লে যে নাই, ইয়াত এক ৰহস্য আছে, মৃত্যু ৰহস্য আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত বেছি সকলোতকৈ আগত থাকিব বিচাৰে, আৰু সকলোতকৈ ওপৰত কথা কোৱা এজন মানুহ তেখেত।
গতিকে জনসাধাৰণকে 100% আগবাঢ়ি গৈ ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। তেতিয়াৰ পৰা যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে জুবিন গাৰ্গক হত্যা কৰা হৈছে, তেতিয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজপথৰ সংগ্ৰাম, ডিজিটেল যিখন সংগ্ৰাম আমি সমানভাৱে চলাই দিলোঁ। যে আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তেখেতে ৰাজনৈতিকভাৱে আমাৰ মুৰব্বী, চৰকাৰখনৰ তেখেতে মুৰব্বী, যিখন চৰকাৰে আমাক নেতৃত্ব দি আহিছে, তেনে এজন মুৰব্বীয়ে আৰু তেখেতে ভাৰতবৰ্ষৰ সংবিধানৰ শপত লৈ এক পদমৰ্যাদা ৰক্ষা কৰিম বুলি শপত লোৱা এজন মানুহ, যিজন মানুহে ক'লে যে হত্যা কৰা হৈছে, তেতিয়া অসমৰ মানুহে 100% বিশ্বাস কৰি জুবিন গাৰ্গক হত্যা কৰা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ দাবী হ'ল যে এই যে মৰমৰ শিল্পীগৰাকীক হত্যা কৰা শাস্তি দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু ক'লে যে যদি আমি শিল্পীগৰাকীৰ ন্যায় দিব নোৱাৰোঁ, তেওঁৰ মৃত্যুৰ লগত জড়িত যদি ব্যক্তিসকলক আমি শাস্তি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক ভোট দিব নালাগে। আৰম্ভ হ'ল প্ৰথম ৰাজনীতি। দ্বিতীয় ৰাজনীতি হ'ল যেতিয়া ৰাজপথৰ আন্দোলন চলি থাকিল ন্যায় দিব লাগে, ন্যায় দিব লাগে বুলি, তেতিয়া তেওঁলোকে ক'বলৈ আৰম্ভ কৰিলে যে এই যিসকল ৰাজপথত কৰা তেওঁলোকে 1 নম্বৰ পাৰ্টি নহয়, জুবিন অনুৰাগী। তেওঁলোকে এই যিখন চৰকাৰ আছিলে হিমন্ত বিশ্ব চৰকাৰখনত বিভিন্ন মন্ত্ৰী বিধায়কসকলে ক'লে যে জুবিনৰ 1 নম্বৰ অনুৰাগী তেওঁলোকে আছে। এতিয়া যিখন চৰকাৰে 1 নম্বৰ অনুৰাগী আছিল, সেই চৰকাৰখনৰ যিটো দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ আছিল, তেওঁলোকে ৰাজপথৰ সংগ্ৰাম আৰম্ভ কৰি দিলে। বোলে আদাক দেখি উঠিল গা, কাটুৰিয়ে বোলে বুকে খাওঁ। বোলে তেওঁলোকে ভাবিলে কি এতিয়া চবে মাইলেজ ল'লে যেতিয়া আমি পলিটিকেল পাৰ্টিটো মাইলেজ ল'ম, কিন্তু চৰকাৰ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ক'লে যে ন্যায় দিব। চৰকাৰেতো কৈছে যে আমি ন্যায় দিমেই, জুবিন গাৰ্গক ন্যায় দিব। SIT দিলে, SITৰ 12,000 পৃষ্ঠাৰে তেওঁলোকে চাৰ্জশ্বিট এটা দিলে। এতিয়া হয়তো আপুনিও পঢ়া নাই, ময়ো পঢ়া নাই, কাৰণ আমি ইমানখিনি অভিজ্ঞ মানুহ নহয়, সমল ব্যক্তিও নহয়, ইমান ডাঙৰ কিতাপ এখন পঢ়াৰ হয়তো সময়ো আমাৰ হাতত ইমান বেছি নাই, কাৰণ আমাৰ একেবাৰে সাধাৰণ মানুহ, পৰিয়ালৰ দায়িত্ব আছে। এতিয়া আমি যিখিনি শুনিলোঁ, যিখিনি দেখিলোঁ, এই 1000 পৃষ্ঠাত বিভিন্ন বিহু সমিতিক মাতিলে তেওঁলোকে তদন্তৰ নামত। কোনোবা ৰুটিৰ দোকানীক মাতিলে, কোনোবা চাহ দোকানীক মাতিলে, কোনোবা ঘুগুনি বেপাৰীক মাতিলে। তেওঁলোকৰ মাজত আমাৰ আপত্তি নাই, আমি ক্লাছিফিকেশ্যন কৰি কথাটো কোৱা। SITৰ প্ৰতিবেদনখন ৰাজহুৱা নকৰে। SITৰ প্ৰতিবেদনখন প্ৰস্তুত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী আৰু ওপৰত গ'ল। তেওঁ মানে কিমান ওপৰত যাব পাৰে প্ৰতিযোগিতা কৰি আছে। এইবাৰ ক'লে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে আৰু 4জনে সহযোগ কৰিছে। এতিয়া কথা হ'ল যে আজি 6 মাহ সম্পূৰ্ণ হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু। তেওঁৱে কৈছে যে এজনে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে। SITৰ প্ৰতিবেদন সেই বিষয়টো আছে যে এজনে হত্যা কৰিলে, 4জনে সহযোগ কৰিলে। আমি আৰম্ভণিতে কৈছিলোঁ যে বহি ৰাষ্ট্ৰত হোৱা এটা, ভাৰতবৰ্ষৰ বাহিৰত অন্য এখন ৰাষ্ট্ৰত হোৱা এটা ঘটনা, এই ঘটনাটো এক উচ্চ পৰ্যায়ৰ তদন্তকাৰী সংস্থাৰ জৰিয়তে তদন্ত হ'ব লাগে। তেওঁলোকে SITক দিলে। SITৰ ওপৰত সন্দেহ নাই, কিন্তু অসম চৰকাৰে গঠিত কৰা এটা সংস্থা। গতিকে অসম চৰকাৰৰ নীতি নিৰ্দেশনাৰ আওতাৰ বাহিৰত তেওঁলোক কিন্তু নহয়। যে সন্দেহ যদিও কৰা নাই, ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বাৰম্বাৰ কথাবিলাক কৈ আছে যে এই প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ কথাৰে মানে প্ৰতিবেদন হৈছে নেকি, আৰু যদি মুখ্যমন্ত্ৰীৰ কথাৰে হৈছে তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোৱা ধৰণে এজনে যে হত্যা কৰিছিল বুলি কৈছে, 4জনে যে সহযোগ কৰিছিল, এতিয়া অসমৰ জনসাধাৰণৰ কথাটো আজিৰ তাৰিখতে একেবাৰে স্পষ্ট। তেওঁলোকে কৈছিল ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে। মই আজি আপোনালোকৰ এই ষ্টুডিঅ'ৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আজিও কওক যে আমি যিহেতু ন্যায় দিব পৰা নাই, গতিকে আমাক আৰু ভোট দিব নালাগে। যদি সেইখিনি সাহস আছে আৰু তেওঁ যদি সঁচাই সেই কথাবিলাক প্ৰাণৰ শিল্পীগৰাকীক ভাল পাই গৈছে, কিন্তু আমি এটা কথা ক'ব লাগিব যে আমাৰ অনুভৱ হৈছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডটো পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক হত্যাকাণ্ড। এই কাৰণে ক'বলৈ বাধ্য হৈছোঁ যে আৰম্ভণিৰ দিনৰ পৰাই জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা হৈছে। গতিকে পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক হত্যাৰ বলি হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। গতিকে যেতিয়ালৈকে জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় নহয়, তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মী হিচাপে আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। আজি 6 মাহ উপলক্ষে আমাৰ ৰাজ্যজুৰি প্ৰতিবাদ আছে, মৌন সমদল আছে। এতিয়া জুবিন ক্ষেত্ৰত আমি দাবী কৰিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী কৰিছোঁ যে এই দুদিনমান আগত যিটো ধাৰাসাৰ বৰষুণ, সেই বৰষুণত জুবিন ক্ষেত্ৰৰ যিটো অৱস্থা, এতিয়া তেওঁলোকে চৰকাৰে এখন সমিতি গঠন কৰি দিছে, তেওঁলোকে আনকো কাম কৰিবলৈ নিদিয়ে আৰু নিজেও কাম নকৰে। গতিকে তাৰ পৰা অনুভৱ হৈছে আমাৰ যে এই চৰকাৰখনে জুবিন গাৰ্গ যিখন ক্ষেত্ৰ,
এই ক্ষেত্ৰখন কিন্তু যে এটা ভাল ধৰণে যে বনাব তাত কিন্তু আমাৰ সন্দেহ আছে গতিকে জুবিন ক্ষেত্ৰখনক আমি দাবী কৰিছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এখন বিশ্বমানৰ পৰ্যটনথলী হিচাপে গঢ়িব লাগে তেতিয়াহে এই চৰকাৰখনৰ ওচৰত আমি কিছু পৰিমাণে আশ্বস্ত হম যে এই চৰকাৰখনে আচলতে প্ৰকৃত জুবিনৰ অনুৰাগী আছিল হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে অন্যথাই আমি ভাবি লম যে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোৱে তেওঁলোকে আৰম্ভণিৰ পৰা কৰবাত নহয় কৰবাত তেওঁলোকৰ ৰাজনীতি কৰিছে আৰু বিশ্বৰ এক সৰ্ববৃহৎ ৰাজনৈতিক হত্যাকাণ্ড বুলি আমি কিন্তু সদায় প্ৰতিবাদ কৰিম অসমীয়াৰ সংজ্ঞা আমাৰ ৰাজ্যৰ ৰাজনীতি ৰাষ্ট্ৰীয় ৰাজনীতি বিভিন্ন ধৰণৰ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমি আলাপ কৰিলোঁ ধন্যবাদ বিজন বায়ন ডাঙৰীয়া আপোনাৰ যিটো মতাদৰ্শ আমি জানিলোঁ আমি জনাব পাৰিলোঁ গতিকে আপোনালৈ পুনৰ ধন্যবাদ থাকিল আৰু আমি অনুষ্ঠান ইয়াতে সমাপ্ত কৰিছোঁ